হয়, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু এই বৃহত্তৰ চালকচাবাসী ৰাইজৰ সহযোগত এইবেলি কমতাপুৰ ফুটবল টুৰ্ণামেণ্ট দ্বিতীয়বাৰৰ বাবে আমাৰ ধুবুৰী জিলাৰ চালকচাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা শুভাৰম্ভ হ'ল খেলখন। আৰু এই শুভাৰম্ভ খেলত আজি প্ৰথম খেল আমাৰ বঙাইগাঁও জিলাৰ বসনগাঁও স্পৰ্ট এছ'চিয়েশ্যন ভাৰ্চেছ চালকচা ফুটবল ক্লাবৰ মাজত আজি অনুষ্ঠিত হৈ আছে। ইতিমধ্যে শুভাৰম্ভ হ'ল আৰু টোটাল এইবেলি আমি 8টা টিমৰ মাজত অনুষ্ঠিত হ'ব। আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা বা আমাৰ এই অঞ্চলসমূহৰ টিমৰ মাজত এইবাৰ মুঠ 18টা টিম। খেলসমূহ আমাৰ 3খন খেল হ'ব ফুটুকিবাৰী আৰু আমাৰ 4খন খেল হ'ব এই চালকচাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ। মানে ফাৰ্ষ্ট ৰাউণ্ডসমূহ ইয়াত হ'ব আৰু যিসমূহ আমাৰ ছেমিফাইনেল আৰু ফাইনেল এইবেলি ফুটকিবাৰীত অনুষ্ঠিত কৰা হ'ব। যে এইবেলি আমি দ্বিতীয়বাৰৰ বাবে কমতাপুৰ ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰা হ'ল। প্ৰথমবাৰ ইয়াৰ পৰাই শুভাৰম্ভ হৈছিল আৰু খুব আড়ম্বৰ সম্পূৰ্ণ জাকজমকতাৰে ফুটবল খেলখন অনুষ্ঠিত হৈছিল। ৰাইজৰ ব্যাপক ইয়াত সঁহাৰি লাভ আমি কৰিছিলোঁ আৰু এইবেলি আমি দ্বিতীয়বাৰৰ বাবে এই ফুটবল খেলখন অনুষ্ঠিত ইতিমধ্যে আজি শুভাৰম্ভ হ'ল। আগন্তুক দিনত আমি যি তৃতীয়বাৰৰ বাবে আৰম্ভ কৰিম। এইবাৰ আমি আৰু অধিক পুঁজিৰে এই খেল ক্ৰমে আমি বঙাইগাঁও জিলাক ইয়াত সাঙুৰি লোৱা হ'ব। ইয়াত আমি ধুবুৰী জিলাৰ যদিও বিলাচীপাৰা সমজিলা, গোলকগঞ্জ সমজিলা বা আমি গোৱালপাৰাকো ইয়াত সাঙুৰি লৈ আমি সকলো জিলাৰ মাজত কমচে কম এখন বা দুখনকৈ খেল হ'লেও আমি অনুষ্ঠিত কৰাৰ কাৰণে এইবাৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু এই খেলৰ জৰিয়তে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যি যুৱ প্ৰজন্মক আগবাঢ়ি লৈ যোৱাৰ কাৰণে আমি এক প্ৰচেষ্টা ইতিমধ্যে আমি অব্যাহত ৰাখিছোঁ। আৰু খেলৰ লগে লগে আমি এইবেলি ফুটবলৰ কোচিং ব্যৱস্থাও আমি ইতিমধ্যে আমাৰ নৱেম্বৰৰ শেষৰ পিনে কোচিং আৰম্ভ হ'ব। আমি আশা ৰাখিম যাতে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত কেৱল মাত্ৰ কোচ ৰাজবংশী নহয়, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যি পৰিসৰ, যি এলেকা, ভৌগোলিক এলেকাত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীয়ে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ আমাৰ যিসমূহ আমাৰ খেলে হওক, ইয়াত বিভিন্ন আঁচনি হওক, সকলোৰে মাজত আমি প্ৰায় সমভাৱে বিতৰণ কৰাৰ কাৰণে প্ৰয়াস ইতিমধ্যে ৰাখিছোঁ। আৰু আজিৰ এই চালকচাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই আমাৰ খেলখন ইতিমধ্যে শুভাৰম্ভ হ'ল। ইয়াত আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত হৈছে আৰু যি ফাইনেল খেল হ'ব তাত আমি আমাৰ যি জনগোষ্ঠীয় নেতৃবৰ্গ, কোচ ৰাজবংশী ছাত্ৰ সন্থা বা অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীৰ নেতৃবৰ্গক আমি সকলোকে সেইদিনা ফাইনেল খেলত আমি আমন্ত্ৰণ জনাম। যিহেতুকে এইবাৰ বাজেটটো খুব কম ৰখা হৈছে, যাৰ কাৰণে আমি যি আমাৰ প্ৰথম প্ৰাইজ 51,000 টকা ৰাখিছোঁ, দ্বিতীয় প্ৰাইজ আমি 31,000 ৰাখিছোঁ। ট্ৰফি থাকিব, আমাৰ বেষ্ট গ'লকিপাৰ থাকিব, বেষ্ট প্লেয়াৰ থাকিব আৰু ইয়াৰ লগে লগে এটা ব্যতিক্ৰম থাকিব যে যিসকল খেলুৱৈ চূড়ান্ত বিজয়ী হ'ব তেওঁলোকক আমাৰ পৰিষদৰ ফালৰ পৰা চৰকাৰীভাৱে আমি তেওঁলোকক মানপত্ৰ প্ৰদান কৰা হ'ব। বন্ধুসকল, মই তেখেতসকলক মঞ্চত অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি এতিয়া আমাৰ আমন্ত্ৰিত অতিথিসকলক অকণমান সময় মনোৰঞ্জনৰ কাৰণে এটি আমি অনুষ্ঠিত হ'ব। গতিকে সমূহ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ফুটবল প্ৰেমী ৰাইজৰ তৰফৰ পৰা আমি সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে আমি সমৰ্থন জনাম অসম জাতীয়তাবাদী যুৱ পৰিষদৰ। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমাৰ শালকচাৰ বিশিষ্ট সমাজসেৱক তথা অভিজিত ডেভেলপমেণ্ট বৰ্ডৰ সন্মানীয় সভাপতি
তো প্রেমে মাতা গাইছে তোর গায়ে আনিলো আনি নিলে